হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি আছাম DLED এন্ট্ৰেন্স এক্সামৰ বাবে প্ৰয়োজনীয় হোৱাকৈ অসমৰ নতুন কেবিনেট মন্ত্ৰীসকলৰ বিষয়ে জানিম। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, বৰ্তমান অসমৰ গৃহ আৰু ৰাজনৈতিক লোক নিৰ্মাণ, শক্তি, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি হিমন্ত বিশ্ব শৰ্মা। বৰ্তমান অসমৰ গৃহ আৰু ৰাজনৈতিক লোক নিৰ্মাণ, শক্তি, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম হৈছে হিমন্ত বিশ্ব শৰ্মা। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে, বৰ্তমান অসমৰ সামাজিক ন্যায় সবলীকৰণ, ভূমি সংৰক্ষণ, সংখ্যালঘু উন্নয়ন মন্ত্ৰীগৰাকী কোন? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ অশ্বিনী ৰায় চৰকাৰ। বৰ্তমান অসমৰ সামাজিক ন্যায় সবলীকৰণ, ভূমি সংৰক্ষণ, সংখ্যালঘু উন্নয়ন মন্ত্ৰী হৈছে অশ্বিনী ৰায় চৰকাৰ। নেক্সট কুৱেশ্যনটো সুধিছে, বৰ্তমান অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কোন? বৰ্তমান অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কোন সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি অশোক সিংহল। বৰ্তমান অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰীগৰাকীৰ নাম হৈছে অশোক সিংহল। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে, বৰ্তমান অসমৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান মন্ত্ৰী কোন? বৰ্তমান অসমৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান মন্ত্ৰী কোন সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি বিমল বৰা। বৰ্তমান অসমৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠানৰ মন্ত্ৰী হৈছে বিমল বৰা। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে, বৰ্তমান অসমৰ হস্ত তাঁত, বস্ত্ৰশিল্প আৰু ৰেচম, ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী কোন? বৰ্তমান অসমৰ হস্ত তাঁত, বস্ত্ৰশিল্প আৰু ৰেচম, ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী কোন সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ বিশ্বজিৎ দৈমাৰী। বৰ্তমান অসমৰ হস্ত তাঁত, বস্ত্ৰশিল্প আৰু ৰেচম, ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰীগৰাকীৰ নাম হৈছে বিশ্বজিৎ দৈমাৰী। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে, বৰ্তমান অসমৰ বিত্ত বিভাগ, পৰিৱেশ, বন আৰু খনিজাত বিভাগৰ মন্ত্ৰী কোন? বৰ্তমান অসমৰ বিত্ত বিভাগ, পৰিৱেশ, বন আৰু খনিজাত বিভাগৰ মন্ত্ৰীগৰাকী কোন সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি জয়ন্ত মল্ল বৰুৱা। বৰ্তমান অসমৰ বিত্ত বিভাগ, পৰিৱেশ, বন আৰু খনিজাত বিভাগৰ মন্ত্ৰী হৈছে জয়ন্ত মল্ল বৰুৱা। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে, বৰ্তমান অসমৰ খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা, গৃহ আৰু নগৰ পৰিকল্পনা মন্ত্ৰী কোন? বৰ্তমান অসমৰ খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা, গৃহ আৰু নগৰ পৰিকল্পনা মন্ত্ৰী কোন সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি কৌশিক ৰায়। বৰ্তমান অসমৰ খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা, গৃহ আৰু নগৰ পৰিকল্পনা মন্ত্ৰী হৈছে কৌশিক ৰায়। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে, বৰ্তমান অসমৰ ৰাজহুৱা আৰু দুৰ্যোগ ব্যৱস্থাপনা, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰী কোন? বৰ্তমান অসমৰ ৰাজহুৱা আৰু দুৰ্যোগ ব্যৱস্থাপনা, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰী কোন সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি কেশৱ মহন্ত। বৰ্তমান অসমৰ ৰাজহুৱা আৰু দুৰ্যোগ ব্যৱস্থাপনা, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰী হৈছে কেশৱ মহন্ত। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে, বৰ্তমান অসমৰ জনস্বাস্থ্য কাৰিকৰী পাৰ্বত্য অঞ্চল, বৰাক উপত্যকা উন্নয়ন মন্ত্ৰী কোন? বৰ্তমান অসমৰ জনস্বাস্থ্য কাৰিকৰী পাৰ্বত্য অঞ্চল, বৰাক উপত্যকা উন্নয়ন মন্ত্ৰী কোন সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি কৃষ্ণেন্দু পাল।
বৰ্তমান অসমৰ জনস্বাস্থ্য কাৰিকৰী প্ৰায়বত অঞ্চল বৰাক উপত্যকা উন্নয়ন মন্ত্ৰী হৈছে কৃষ্ণেন্দু পাল। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে বৰ্তমান অসমৰ পশুপালন আৰু পশু চিকিৎসা বিভাগ মীন বিভাগৰ মন্ত্ৰী কোন? বৰ্তমান অসমৰ পশুপালন আৰু পশু চিকিৎসা বিভাগ মীন বিভাগৰ মন্ত্ৰী কোন সুধিছে। তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি নীলিমা দেৱী। বৰ্তমান অসমৰ পশুপালন আৰু পশু চিকিৎসা বিভাগ মীন বিভাগৰ মন্ত্ৰী হৈছে নীলিমা দেৱী। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে বৰ্তমান অসমৰ কৃষি জলসিঞ্চন সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কোন? বৰ্তমান অসমৰ কৃষি জলসিঞ্চন সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কোন সুধিছে। তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি পীযুষ হাজৰিকা। বৰ্তমান অসমৰ কৃষি জলসিঞ্চন সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী হৈছে পীযুষ হাজৰিকা। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে বৰ্তমান অসমৰ শিক্ষা বিভাগ জনজাতীয় পৰিক্ৰমা তথ্য প্ৰযুক্তি মন্ত্ৰী কোন? বৰ্তমান অসমৰ শিক্ষা বিভাগ জনজাতীয় পৰিক্ৰমা তথ্য প্ৰযুক্তি মন্ত্ৰী কোন সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি ৰণোজ পেগু। বৰ্তমান অসমৰ শিক্ষা বিভাগ জনজাতীয় পৰিক্ৰমা তথ্য প্ৰযুক্তি মন্ত্ৰী হৈছে ৰণোজ পেগু। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে বৰ্তমান অসমৰ জলসম্পদ আৰু ন্যায় মন্ত্ৰী কোন? বৰ্তমান অসমৰ জলসম্পদ আৰু ন্যায় মন্ত্ৰী কোন সুধিছে। তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি সুশান্ত বৰগোহাঁই। বৰ্তমান অসমৰ জলসম্পদ আৰু ন্যায় মন্ত্ৰী হৈছে সুশান্ত বৰগোহাঁই। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি সুধিছে। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো আপোনালোকে নিশ্চয় জানে যে অপশ্যন ডি হিমন্ত বিশ্ব শৰ্মা। বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ নাম হৈছে হিমন্ত বিশ্ব শৰ্মা। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে বৰ্তমান অসমৰ মহিলা আৰু শিশু কল্যাণ পৰ্যটন মন্ত্ৰী কোন? বৰ্তমান অসমৰ মহিলা আৰু শিশু কল্যাণ তথা পৰ্যটন মন্ত্ৰীগৰাকীৰ নাম কি সুধিছে। তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি অজন্তা নেওগ। বৰ্তমান অসমৰ মহিলা আৰু শিশু কল্যাণ পৰ্যটন মন্ত্ৰী হৈছে অজন্তা নেওগ। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে বৰ্তমান অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিকাশ আৰু সীমা সুৰক্ষা মন্ত্ৰী কোন? বৰ্তমান অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিকাশ তথা সীমা সুৰক্ষা মন্ত্ৰী কোন সুধিছে। তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি অতুল বৰা। বৰ্তমান অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিকাশ তথা সীমা সুৰক্ষা মন্ত্ৰী হৈছে অতুল বৰা। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে বৰ্তমান অসমৰ বড়োলেণ্ড কল্যাণ আৰু পৰিবহণ মন্ত্ৰী কোন? বৰ্তমান অসমৰ বড়োলেণ্ড কল্যাণ আৰু পৰিবহণ মন্ত্ৰী কোন সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ শ্ৰী চৰণ বড়ো। বৰ্তমান অসমৰ বড়োলেণ্ড কল্যাণ তথা পৰিবহণ মন্ত্ৰী হৈছে চৰণ বড়ো। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে বৰ্তমান অসমৰ বিধানসভাৰ অধ্যক্ষগৰাকীৰ নাম কি? বৰ্তমান অসমৰ বিধানসভাৰ অধ্যক্ষগৰাকীৰ নাম কি সুধিছে। তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি ৰঞ্জিত কুমাৰ দাস। বৰ্তমান অসমৰ বিধানসভাৰ অধ্যক্ষগৰাকীৰ নাম হৈছে ৰঞ্জিত কুমাৰ দাস। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে বৰ্তমান অসমৰ বিধানসভাৰ উপাধ্যক্ষগৰাকীৰ নাম কি? বৰ্তমান অসমৰ বিধানসভাৰ উপাধ্যক্ষগৰাকীৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ডক্টৰ হাববে তেৰণ।
বৰ্তমান অসমৰ বিধানসভাৰ উপাধ্যক্ষগৰাকীৰ নাম হৈছে ডক্টৰ হাবে তেৰণ। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে, বৰ্তমান অসমৰ ৰাজ্যপালগৰাকীৰ নাম কি? বৰ্তমান অসমৰ ৰাজ্যপালগৰাকীৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি লক্ষ্মণ প্ৰসাদ আচাৰ্য। বৰ্তমান অসমৰ ৰাজ্যপালগৰাকীৰ নাম হৈছে লক্ষ্মণ প্ৰসাদ আচাৰ্য।